এটা চেলেঞ্জ আছে মোৰ লগত। মই লৈছোঁ 100 টকা। চাওক 100 টকাত ফেঞ্চি বজাৰত কি খাব পাৰি এবাৰ চাওঁ। প্ৰথমে মই খাম চিঙৰা আৰু চাহ। তাত কিমান খৰচা হয় মই দেখাই আছোঁ। মোৰ 30 টকা গ'ল। এতিয়া মোৰ লগত আছে 70 টকা। 70 টকাত কি খাব পাৰি এবাৰ দেখাই আছোঁ বোলো। भैया साथ कितना रुपए का है? 60 का है। 60? अरे यार मेरे पास तो 70 रुपीज़ है। मैं एक चैलेंज पे हूँ और 70 रुपीज़ अगर 60 रुपीज़ आपको दे देंगे तो मेरे पास रहेगा क्या? मैं नहीं खाता हूँ। नहीं, आपकी तरफ से नहीं नहीं नहीं, आपकी तरफ से नहीं खाएंगे। थैंक यू। कम कम में नहीं देगा? 20 रुपये में नहीं मिलता है? मिलेगा? अच्छा 20 टका চাট খাই আছোঁ। স্পেচিয়েলি মোৰ কাৰণে দি আছে। মোৰ লগত 70 টকা আছে মাত্ৰ। 20 টকাৰ চাট খাই লওঁ, তেতিয়াও 50 টকা থাকিব মোৰ লগত। ঠিক লগাইয়ে 20 টকাৰ চাট দিলে মই এতিয়া চাট খাব লৈছোঁ আৰু এতিয়াও মোৰ লগত 50 টকা আছে। কিন্তু প্ৰথমে খাই লওঁ চাটটো কেনেকুৱা লাগে। এইটো চাওক। মজা। কুঁহিয়াৰ ৰস খাই আছোঁ 20 টকাৰ। 20 টকা খৰচা কৰি আছোঁ। ভাই বনাই আছে 20 টকাৰ কুঁহিয়াৰ ৰস। 20 টকাৰ ল'লোঁ আৰু 20 টকা খৰচা হ'লে মোৰ লগত 30 টকা থাকিব। 30 টকাত এটা পানী বটল ল'ব আছে আমাৰ। বঢ়িয়া মিঠা। চিকেন ম'ম' 20 টকাৰ চিকেন ম'ম' ল'লোঁ। এইটো খাম আৰু লাষ্ট এটা পানী বটল কিনিম আৰু মোৰ 100 ৰুপিজৰ চেলেঞ্জ খতম। বলক খাওঁ, গৰম চৰিব নোৱাৰি।